বিদেশী খেদিব নোৱাৰিলে, বিজেপিও বিদেশী খেদিব নোৱাৰিলে। সব প্ৰশ্নৰ উত্তৰ চকুৰে দেখিলেই যে ইয়াৰ সমাধান হৈছে এনেকুৱা নহয়। চকুৰে নেদেখাকৈ বহুত বিষয়ৰ সমাধান কৰি আছোঁ, বা যিটো বিষয় আলোচনা হ'ব লাগে বহুত সময়ত এই বিষয়ে আলোচনাও নহয়। আজি 2 লাখ মানুহক, খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিছে। পূৰ্বৰ চৰকাৰে মিয়াক মাটিৰ পট্টা দিছিল, আৰু আজি আমাৰ চৰকাৰে খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিছে। সেইটো আলোচনা নহয়গৈ। তাৰ লগে লগে আজি অসমৰ গাঁৱে ভূঞে আমাৰ কৃষ্টি, সংস্কৃতি, পৰম্পৰা, আধ্যাত্মিক চেতনাক সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে আমাৰ চৰকাৰে যিখিনি ব্যৱস্থা লৈছে, ডিলিমিটেশ্যন ভাৰত চৰকাৰে যি ধৰণে কৰিছে, এইবিলাক চৰ্চা নহয়গৈ। আজি জনসংখ্যা বৃদ্ধিৰ যিটো ভয়াৱহতা আপোনালোকে শুনিছে এই কথাটো, যে যোৱাবাৰত কৰি 13.1% পঞ্চায়তত ভোট বৃদ্ধি হৈছে। 2019 চনৰ পঞ্চায়তত যিমান ভোটাৰ আছিলে তাত কৰি এইবাৰ পঞ্চায়তত নিৰ্বাচনত 13.1% ভোট বৃদ্ধি হৈছে 5 বছৰত বা 5.5 বছৰত। এইবিলাক কথা চৰ্চা নহয়, আপোনালোকে চৰ্চা কৰিব লাগিব। এইবিলাক কথা ক'ত ভোট বাঢ়িল আপোনালোকে একদম প্ৰতিটো ইলেকশ্যন, আছাম ষ্টেট ইলেকশ্যন কমিশ্যনৰ ডাটা আছে, সেই ডাটাবিলাক গোটেই ৰাইজক জনাই দিব লাগে। বিজেপিয়ে যেতিয়া কয় সাম্প্ৰদায়িক বুলি কৈ দিয়ে, এতিয়া বিদেশীৰ কাৰণে আমাৰ চৰকাৰে বিদেশী ইয়াত খেদা নহয়, প্ৰথম অহাটো বন্ধ কৰিব লাগিব। প্ৰথম অহাটো বন্ধ কৰিব। বিদেশী অহাটো বন্ধ হ'লে খেদাৰ চিন্তা পিছত হ'ব। খেদাৰ কাৰণে আমি কাম কৰিয়ে আছোঁ। খেদাৰ কাৰণে আমাৰ চৰকাৰে যি পদক্ষেপ, খেদিবৰ কাৰণে অসমে খেদিব নোৱাৰে, সেই কথাখিনি আপোনালোকে বুজাই দিব ৰাইজক। ভাৰত চৰকাৰে বাংলাদেশ হওক বাকী চৰকাৰৰ লগত এতিয়ালৈকে আমাৰ তেনেকুৱা কোনো ট্ৰিটি নাই। এই ট্ৰিটিটো কাৰণ নেইবাৰিং নেশ্যনৰ লগত এটা সকলো ৰাষ্ট্ৰই বিচাৰে বন্ধুত্বমূলক সম্পৰ্ক বৰ্তাই থাকক। আপুনি আপোনাৰ ঘৰৰ মানুহ ঘৰ যদি অসন্তুষ্ট কৰি থাকে, আপোনাৰ পৰিয়ালটোক মাটি ঠেলে, সীমা ঠেলে, কিবা কৰে, তেতিয়া আপোনাৰো অসন্তুষ্টি হ'ব। গতিকে এইবিলাক কথাৰ কাৰণে আমি ভাবোঁ যে আমি ওচৰৰ যিখন প্ৰতিবেশী ঘৰ, তেওঁৰ লগত আমি ভাল সম্পৰ্কত থাকিব বিচাৰোঁ। আমি বিচাৰোঁ, কিন্তু তেওঁলোকে নিবিচাৰে। গতিকে ইয়াৰ কাৰণে এটা নিৰ্দিষ্ট এটা সময় নিশ্চয় আহি আছে। বাংলাদেশত যিটো ঘটনা হৈছে, হিন্দুৰ ওপৰত বাংলাদেশত বা অন্য ধৰ্মীয় সংখ্যালঘুৰ ওপৰত যি ধৰণৰ এটাক হৈছে, এই কথাটো কোনো সভ্য সমাজত কোনো পৃথিৱীৰ মানুহে 800 কোটি মানুহে স্বীকাৰ নকৰে। মৌলবাদী শক্তিৰ বিৰুদ্ধে আন্দোলন চলিছে, আৰু এইবিলাক বন্ধ হ'লে অট'মেটিক যে ডেভেলপমেণ্ট হ'ব, তেতিয়া মই ভাবোঁ যে আমাৰ গোটেই কথাবিলাক এটা এটা কৰি সংবিধানৰ প্ৰতিটো, আমাৰ অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰাৰ মূল দফাটো হৈছে 6 নং দফা। 6 নং দফাৰ কাৰণে জাষ্টিছ বিপ্লৱ শৰ্মা কমিশ্যনৰ যিটো ৰিপৰ্ট, সেই ৰিপৰ্টটো এতিয়া ৰাজহুৱা হৈছে, গম পাইছে। যদি ৰকিবুল হুছেইনক 12 লাখ ভোটত জিকাই দিয়ে, যদি এক ঠাইৰ মানুহ একলগ হৈ যায়, গতিকে এই গোটেই কথাবিলাক মানে গণতান্ত্ৰিক প্ৰক্ৰিয়া হয়। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজতো দেশৰ প্ৰতি দায়িত্ববোধ থকা, যিয়ে বিদেশী আনি ইয়াত বহুৱালে, যিয়ে বিদেশীক ৰঙা দলিচে পাৰি দিলে, সেই দলটোকে যদি মানুহক জিকাই থাকে বিশেষ কিছুমান অঞ্চলত, তেতিয়া কি বুজিব? আৰু আপুনি কোৱা কথাটো একদম শুদ্ধ। আমি সেই মানুহক গুলিয়াই মাৰিব নোৱাৰোঁ। আপোনালোকে ক'ব পাৰে গুলিয়াই মাৰক বুলি, আমি মাৰিব নোৱাৰোঁ। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যাব লাগিব। আইনৰ আওতাৰ ভিতৰত থাকি আমি কামবিলাক কৰিব লাগিব। গতিকে কোনে কি ৰাজনীতি কৰিছে এইটো অসমৰ মানুহে ভালকৈ দেখি আছে। আপোনালোকে একেবাৰে সাক্ষী আপোনালোক। গতিকে লুঙি টুপি থকা অঞ্চলবিলাকৰ কথা কি চলি আছিল, আৰু এতিয়া লাহে লাহে সেইবিলাক অঞ্চলতো আমি ৰাস্তা বনাইছোঁ, সেইবিলাক অঞ্চলতো আমি এতিয়া হস্পিটেল বনাইছোঁ। জনসংখ্যা কেনেকৈ বহু বিবাহ বন্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে, বাল্য বিবাহ বন্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে। এইবিলাক এটা সামাজিক সচেতনতা, এটা বৃহৎ জনজাগৰণ লাগিব। তাৰ কাৰণে চৰকাৰখনে অকল কাম কৰিব এনেকুৱা নহয়, চৰকাৰখনক সকলোৱে সমাধান ভোট দিয়া আৰু দেশখনক ভাল পোৱা দুটা বেলেগ বস্তু। দেশখনৰ হৈ কাম কৰিবৰ কাৰণে ওলাই জনসংখ্যা নিয়ন্ত্ৰণ কৰিব লাগে, কেৱল হিন্দুৰ দায়িত্ব নেকি? জনসংখ্যা নিয়ন্ত্ৰণ কৰিব লাগে, মুছলমান নিয়ন্ত্ৰণ কৰিব লাগিব। কিয় 30% বৃদ্ধি হয় ধুবুৰীত, কিয় 20% বৃদ্ধি হয় গোৱালপাৰাত, শিৱসাগৰত কিয় 1% বৃদ্ধি হয়, কিয় আমাৰ কামৰূপত আমাৰ 8% 9% বৃদ্ধি হয়?
এই গোটেই কথাবিলাক এটা বৃহৎ এটা চৰ্চাৰ এটা জনজাগৰণৰ লাগিব, এটা মাইণ্ডছেট যিটো কৈ আছোঁ মই, মানসিকতাৰ এটা পৰিৱৰ্তন নোহোৱালৈকে যেতিয়া আপুনি মিয়া লেবাৰ অবিহনে যেতিয়া কাম কৰিব নোৱাৰে অসমীয়া জাতিয়ে, এই গোটেই কথাবিলাক চিন্তা কৰিব লাগিব। আমাৰ মানুহে আমাৰ পথাৰ এৰি দিছোঁ, আমাৰ বজাৰ এৰি দিছোঁ, মাছৰ বেপাৰীৰ পৰা আৰম্ভ কৰি কণীৰ বেপাৰীলৈকে। এতিয়া আপুনি হেৰিত চাব, ভাল পাইছোঁ আমি, এতিয়া এডভকেট বাঢ়িছে, ডক্তৰ বাঢ়িছে, ভাল পাইছোঁ আমি। কিন্তু যেতিয়া এই ধৰণৰ ব্যৱসায়টো আমাৰ হাতৰ পৰা গুচি যায়, আমাৰ যি ব্যৱসায়সমূহ খিলঞ্জীয়া মানুহৰ হাতত আছিল, এতিয়া লাহে লাহে আকৌ ঘূৰাই অনাৰ চেষ্টা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।